গাইজ স্বাগতম জনাইছো মোৰ অন্য এটা ইউটিউব ভিডিঅ'লৈ মানে আজি আৰু এটা ভিডিঅ' বনাম বুলি ভাবিলো গতিকে আপোনালোকৰ ওচৰত আহিছো কেমেৰাটো উলিয়াই লৈছো মোৰ লগত আছে কেইজনমান সৰু আৰু পিছফালে আছে কেমেৰাৰ পিছফালে সৰু ল'ৰা ছোৱালী আছে কেইজনমান চিল্লাৰ পাৰ্টি আজি ভিডিঅ'টো ভাল লাগিব আপোনালোকে চাই থাকিব ইহঁতে অলপ এক্টিং কৰিব কি কৰে আপোনালোকক দেখুৱাই আছো গতিকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব এই সৰু ছোৱালীজনীয়ে অলপ এক্টিং কৰিব মানে গান গাব গান গোৱা দা काची की काय मबदानी कुचिका मैं तेरी जब तुम्हारा मुखईका नालो 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 ए बढ़िया 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 ये পাৰিছে এটা গান গাব গোৱা গোৱা এটি কি হল পাহৰিছে আৰু কোৱা মাতিলি ভাল পাবিত কি কৰবাগি মা তল অপুৱে কুকুৰ কলি যা থা আতখালে তাই বঢ়িয়া বঢ়িয়া হৈছে হৈ গৈছে গাইছি ইহঁতে বোলে আমৰা খাই গতিকে ইহঁতে আমৰা পাৰিছে চাওকচোন কেনেদৰে পাৰিছানে পাৰিছা বঢ়িয়াকৈ পাৰা মোকো দিবা ঠিক আছে গাইজ ভিডিঅ'টো আজিলৈ শেষ হোৱা নাই আৰু আছে ভিডিঅ'টো আজি ভাল লাগিব একেবাৰে শেষলৈ চাই দেখিব ভিডিঅ'টো যি এইখিনি জেগাত আছো এইখিনি জেগা একদম ঠাণ্ডা ঠাই পৃথিৱীৰ চব ঠাইতে যদিও গৰম পৰে তথাপিও এইখিনি ঠাইত গৰম নপৰে মানে এনেকুৱা ঠাণ্ডা ঠাই এইখিনি ঠাইত আমাৰ এই অঞ্চলৰ মানুহে প্ৰায় আহি গৰমৰ দিনত জিৰণি লয় খুব ধুনীয়া ঠাই ঠাণ্ডাৰ ঠাই অলপ এইফালে দেখুৱাই দিয়া চাৰিওফালে এনেকুৱা এনে ঠাণ্ডা ঠাই গাঁৱত থাকোঁ গাঁওখন একেবাৰে উন্নত ঠাই নহয় উন্নত গাঁও নহয় তথাপিও মই আপোনালোকক এটা কথা কওঁ যে আমাৰ এই গাঁওখনত এজনো মদাহী নাই এইটো এটা ভাল লগা কথা আমাৰ এই গাঁওখনত চৰকাৰী আঁচনি একেবাৰে ঢুকি নাপায় একেবাৰে পিছপৰা ঠাই বুলি ক'লেও ভুল নহ'ব তথাপিও এটা কথা ক'ব পাৰি যে আমাৰ গাঁওখনত এজনো মদাহী নাই এইটো এটা খুব ভাল লগা কথা মই আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম সিমান উন্নত ঠাই নহ'লেও আপোনালোকক এবাৰ দেখুৱাম যিখন ঠাইত লাহে লাহে শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি আহিছে চাৰিওফালে আগবাঢ়িবলৈ ধৰিছে গতিকে আপোনালোকক আমাৰ গোটেইকেইটা চুবুৰী অলপ ক্লিপ দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিম লগত এজন টেংকে বৈ আছে সি টেংকে দিব বোলে অলপ টেংকে দিয়া ঠিক আছে গাইছে এইটো হ'ল আমাৰ অডিটৰিয়াম ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হয় কিন্তু বহুদিন ধৰি দুৰ্ভাগ্যজনকভাৱে কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান ইয়াত হোৱা নাই আপোনালোকে চাব পাৰে শতমা নুৰনবী পুথিভঁৰাল আৰু সংঘৰ সৌজন্যত এই অডিটৰিয়ামটো তৈয়াৰ কৰা হৈছিল ইয়াতে আগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হৈছিল ফাংচন হৈছিল বিভিন্ন ধৰণৰ খেল পাতি হৈছিল কিন্তু আজিকালি প্ৰায় হোৱাই নাই বহুদিন ধৰি বহু বছৰ ধৰি গাইজ আপোনালোকে চাব পাৰে আমাৰ এই অঞ্চলৰ ৰাস্তা ঘাট মানে একেবাৰে কদৰ্যময় পৰিৱেশ একদম তাৰ মানে ৰাস্তাটো কোনোদিনে চৰকাৰে কোনোদিনে ভাল কৰাৰ কোনো পদক্ষেপে লোৱা নাই আমাৰ এই অঞ্চলৰ পৰা বহু মানুহ আমাৰ ঘৰৰ কাষতে থকা নলবাৰী মেডিকেল কলেজলৈ এই ৰাস্তাটোৰে অহা যোৱা কৰে কিন্তু কোনো ধৰণৰ পকীকৰণৰ ব্যৱস্থা হোৱা নাই আজিলৈকে চাব পাৰে আপোনালোকে একদম বেয়া ৰাস্তা চাওকচোন আপোনালোকে এয়া হ'ল আমাৰ গাঁৱৰ একেবাৰে মূল পথ যিটো পথেৰে প্ৰায়ভাগ মানুহে অহা যোৱা কৰে এই পথৰ অৱস্থা চাওকচোন একেবাৰে বেয়া চাব পাৰে গাইজ মই এই ভিডিঅ'টোৰ জৰিয়তে মই চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই ৰাস্তাটো সোনকালে পকীকৰণৰ ব্যৱস্থা কৰে এই পথটোৰে যিহেতু প্ৰায়ভাগ মানুহে অহা যোৱা কৰে গতিকে চৰকাৰে অলপ মন দিলে ভাল হয় এয়া মোৰ চৰকাৰৰ প্ৰতি একেবাৰে বিনম্ৰ অনুৰোধ গাইজ এইখনেই হ'ল চতমা অঞ্চলৰ প্ৰধান শিক্ষানুষ্ঠান মানে চতমা বালক প্ৰাথমিক বিদ্যালয় এইখনতে মই সৰু থাকোঁতে পঢ়িছিলোঁ এইবিলাক ৰুম চাব পাৰে আপোনালোকে ভিতৰলৈ নগ'লোঁ কাৰণ যিহেতু গৰমৰ বন্ধ চলি আছে সেইবাবে ভিতৰলৈ নগ'লোঁ আমি আগতে যেতিয়া লেজাৰ হয় লেজাৰত আমি এইবিলাক ঠাইত ঘূৰি আছিলোঁ এই পুখুৰীৰ পাৰে দৌৰি আছিলোঁ দুকা বাকু খেলিছিলোঁ সেই কথাবিলাক আজিকালি মনত পৰে চাব পাৰে আপোনালোকে এইটো এটা প্ৰকাণ্ড পুখুৰী এইখিনিতে এডাল প্ৰকাণ্ড গছ আছিলে গছডালৰ তলত আমি দৌৰা খেলা কৰি আছিলোঁ ভাল লাগিছিল
অজিতৰ কথাবিলাক মনত পৰি গ'ল। গাইজ ভিডিঅ'টো আজি এইখিনি আছিল। মানে আমাৰ গাঁৱত আৰু বিভিন্ন ধৰণৰ ঠাই আছে, মানে চুবুৰী আছে, দেখুওৱা নহ'ল গোটেইখিনি, পিছত এটা বেলেগ ভিডিঅ'ত হয়তো দেখুৱাম। মানে মোৰ আজি এটা বিশেষ বেলেগ কাম এটা আছে, কামটো কৰিব যাওঁ। গাইজ আমাৰ গাঁওখনিৰ নাম হ'ল চতমা। প্ৰায় 200মান ঘৰ লগ লাগি এই আমাৰ গাঁওখন গঠিত হৈছে। আমাৰ গাঁওখনত সকলোৱে মিলা প্ৰীতিৰে থাকে, ইজনে আনজনৰ বিপদত একেলগে থিয় হয়। গতিকে সকলোৱে মিলিজুলি আছে আৰু সকলো ধৰ্মাৱলম্বীৰ লোক এই ঠাইখিনিত একেলগে মিলা প্ৰীতিৰে বাস কৰে। গতিকে ভিডিঅ'টো আজি এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে এটা শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম। বাই বাই।